দর্শক আপোনালোকে জানে যে আজি বহু বছৰৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদে সদায় ডাঙৰ ভাতৃ আৰু সৰু ভাতৃৰ নিচিনাকৈ আমি বহুকেইটা নিৰ্বাচন একেলগে পাৰ কৰিছোঁ। গতিকে এই নিৰ্বাচনো কোনো ব্যতিক্ৰম নহয়। আৰু আমি যেতিয়া আমাৰ নাম ঘোষণা হৈছিল তাৰ দুদিন পিছতে আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ গৈ সকলোৰে লগত আমি মত বিনিময় কৰিছিলোঁ। আৰু তাৰপিছত আমি যেতিয়াই যোনটো অঞ্চললৈ গৈছোঁ সেই বিধান পৰিষদৰ অফিচসমূহ কাৰ্যালয়সমূহত আমি গৈছোঁ, কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছোঁ। আৰু তেনেদৰে আমি সকলোৱে একেলগে হৈ আমি আমাৰ প্ৰচাৰ কাৰ্যসূচী আমি চলাই গৈছোঁ। আৰু এটা খুব সুন্দৰ ফলাফলৰ দিশে অসম গণ পৰিষদৰ তেখেতসকলৰ সহযোগত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এটা ভাল ফলাফল হ'ব বুলি আমি সকলোৱে আশা কৰিছোঁ। আমাৰ অসম গণ পৰিষদ দলৰ ডিমৰীয়া যি মুখ্য কাৰ্যালয় আছে, আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়া আমাৰ ইয়াতে আহি উপস্থিত হৈছে আৰু তেখেতে মুখ্য কাৰ্যালয়ৰ দুৱাৰ উন্মোচন কৰিছে। আৰু আমি এটা কথা নিশ্চিত যে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ যি আমি সংকল্প লৈছোঁ আৰু আমাৰ সন্মানীয় সাহসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিধৰণে অসম ৰাজ্যখনৰ উন্নয়নৰ নৈ বহাইছে, তেখেতৰ যিবিলাক উন্নয়নৰ কাম আছে এই উন্নয়নৰ কামসমূহ আমি ৰাইজৰ মাজলৈ লৈ যাম। আৰু বিজুলী কলিতা মেধি ডাঙৰীয়া মিত্ৰজোঁটৰ এজনী সঠিক প্ৰাৰ্থী আৰু ৰাইজে তেখেতক ইতিমধ্যে আঁকোৱালি লৈছে আৰু তেখেতক বিপুল ভোটেৰে ডিমৰীয়াবাসী ৰাইজে বিপুল ভোট দিব বুলি আমি আশাবাদী। আমাৰ গানটো বজাই দিব লাগে, আপোনালোকে দেখিলে যে সকলোৱে মিলি সুন্দৰ পদযাত্ৰা কৰিলে আৰু মোদীজীৰ জয়গান গালে, জয়গান গালে। গতিকে সকলো ৰাইজ কেনেদৰে হিলদৰ ভাঙি ওলাই আহিছে আপোনালোকে ইতিমধ্যে দেখিছে। গতিকে আজি ইয়াত উপস্থিত প্ৰতিগৰাকী ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে উন্নয়নৰ হকে, প্ৰগতিৰ হকে, বিকাশৰ হকে ওলাই আহিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।